অসমীয়াত জীৱনটো দুবাৰ কেতিয়াও নাপায়। সেয়েহে জীয়াই থাকোঁতে ভাল কামসমূহ কৰি যাবলৈ চেষ্টা কৰক আৰু ইয়াৰ একো একোটা স্মৃতি মনৰ মণিকোঠাত সাঁচি ৰাখক। আজি নিউ লুক একাডেমি অনুষ্ঠিত হোৱা এটা মনোমোহা অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ নাম হৈছিলে ৱাই উই শুড ষ্টাডি কমাৰ্চ। এই অনুষ্ঠানটোত আমাৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ডক্টৰ ৰাতুল শৰ্মা ছাৰে ইয়াত কিছু বক্তব্য ৰাখে। একচুৱেলি এইটো এটা আলোচনা চক্ৰহে হৈছিলে ৱাই শুড উই ৰিড কমাৰ্চ অৰ ষ্টাডি কমাৰ্চ। সেয়েহে মই এই গোটেই প্ৰগ্ৰেমটো আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ। অ'কে, হেল্ল' ভিউৱাৰ্ছ, এতিয়া আহকচোন আমাৰ প্ৰগ্ৰেমটো আৰম্ভ হ'বলৈ হৈছে। প্ৰথমতে আমাৰ প্ৰিন্সিপাল ছাৰে এই আলোচনা চক্ৰত এটা বক্তব্য ৰাখিব। আহকচোন আমি শুনো। We have organized this event with a specific purpose to enlighten you on commerce education. We believe that counseling on commerce education is crucial because it provides guidelines in understanding the diverse career opportunities in the field of commerce, finance, marketing, and entrepreneurship. Effective counseling will unearth your strength and interest, which in turn will help you to make decisions about your educational pursuits. Dear students, as you all know, that research development is the primary work in the development of a nation. Among all the resources again, human resource is the most precious. Hence this effort to enlighten on today specifically on the subject of commerce. And you will be happy to know that more such counseling on other subjects are in the pipeline. Today we are delighted to have with us Dr. Ratul Sharma, respected Vice Principal of Shivsagar Commerce College. Before I hand over my mic to Dr. Sharma, who will enlighten you on this topic, I would like to recite a Sanskrit sloka. Vanitye vasati lasmi, tadardham kisikarmani, tadardham rajsevaya, vikkhaya noiva noiva. Ami কিয় কমার্স এডুকেশন পড়ব লাগে, এজ এ কেরিয়ার হিসাবে আমি কিয় চুজ করব লাগে কমার্স এডুকেশন, তাৰপিছতে আমি ডিসকাশন কৰিম ইয়াতে কি কি এভিনিউজ আছে। আমি কমার্স এডুকেশনত যদি কেৰিয়াৰ হিচাপে লওঁ তেতিয়া আমি ক'ত যাব পাৰিম। বাণিজ্য শিক্ষা কমার্স এডুকেশন, এই কমার্স এডুকেশনটো ভাৰতবৰ্ষত পৃথিৱীৰ উন্নত দেশবিলাকত আমাৰ ইয়াতো এটা সময়ত আছিলে। সেই সময়ত আমি কমাৰ্চ আমি জনা নজনাকেই বহুত আগৰ পৰাই আমি ইয়াতে আৰম্ভ কৰিছিলোঁ। আমাৰ ওচৰ চুবুৰীয়া দেশ অসমৰ এটা সাংঘাতিক ট্ৰেনজেকশ্যন পইণ্ট আছিলে অসম। ইয়াৰ লগত ম্যানমাৰ, ভূটান আৰু এই ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ লগত ব্যৱসায় বাণিজ্য চলিছিলে। তেতিয়া বাৰ্তাৰ চিষ্টেম ভাৰতবৰ্ষত কমাৰ্চ এডুকেশ্যন হিচাপে লোৱাৰ আৰম্ভণিটো হৈছিলে। চেৰিয়েপা ট্ৰাষ্টী এটা আছিলে, এই ট্ৰাষ্টীটো চেন্নাই 1886ত ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰিছিলে। স্কুল কমাৰ্চ স্কুল হিচাপে আৰম্ভ কৰিছিলে। কমাৰ্চ বাণিজ্য শিক্ষাটো আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা। তাৰ ছাবচিকুৱেণ্ট পিৰিয়ড পৰৱৰ্তী সময়ত আমাৰ কেলকাতা 1903 আমাৰ প্ৰেচিডেন্সি কলেজত প্ৰথম কমাৰ্চটো এজ এ কেৰিয়াৰ হিচাপে, এজ এ এডুকেশ্যন হিচাপে ষ্টাৰ্ট কৰা হয়।
তাৰপিছত আমাৰ মুম্বাই চিনেমন কলেজত বিকম কোৰ্সটো ষ্টাৰ্ট কৰা আৰু আমাৰ এণ্টায়াৰ নৰ্থ ইষ্টত তোমালোকে হয়তো বহুতে জানাও বহুতে হয়তো তোমালোকে নাজানিবও পাৰে নৰ্থ ইষ্টত আমাৰ কমাৰ্চ এডুকেশ্যনটো ষ্টাৰ্ট কৰিছিলে 1941ত জেবি কলেজ ইয়াতে 1,86,279 আৰ্টছৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছিলে সায়েন্সৰ আছিলে 37,468 আৰু কমাৰ্চৰ আছিলে 18,290 আৰু সেই সংখ্যাটো সেই ষ্টেটিষ্টিক্সটো লাষ্ট ইয়াৰ 23 আৰ্টছৰ 2,72,529 সায়েন্সৰ 47,485 আৰু কমাৰ্চৰ 20,907 আমি চিন্তা কৰি চালে এটোতে গম পাম পিকচাৰখনত আমি বাণিজ্য বিজ্ঞান কমাৰ্চ এডুকেশ্যনৰ এনৰোলমেণ্টৰ সংখ্যা ইমান কম ইয়াতে আমাৰ বহুত এভিনিউজ আছে কিছুমান প্ৰফেশ্যনেল কোৰ্চ আছে CA আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট যেটো আমাৰ ICAI ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত আমাৰ কিছুমান ইনষ্টিটিউশ্যন আছে সিহঁতৰ থ্ৰুৱেদি আমি তাত এনৰোল কৰি পেলাই আমি CA কোৰ্স কৰিব পাৰো কোম্পানী সেক্ৰেটাৰী তোমালোকে যদি কেতিয়াবা কিবা কোম্পানী মই বৰ্তমান আছিলে মই আনিবলৈ পাহৰি থাকিলোঁ যিকোনো কোম্পানী আজিকালি তোমালোকৰ নিজৰ হাততে চবৰে হাতত মোবাইল আছে ইণ্টাৰনেট আছে সাৰ্চ কৰি চাবা যিকোনো কোম্পানীৰ যেতিয়া এনুৱেল ৰিপৰ্ট কমাৰ্চ এডুকেশ্যনত পঢ়িলে কোম্পানী সেক্ৰেটাৰী এনেকুৱা কথা নহয় যে BSc কৰি কোম্পানী সেক্ৰেটাৰী কৰিব নোৱাৰিব BSc কৰি CA কৰিব নোৱাৰিব বা কষ্ট একাউণ্টেণ্ট কৰিব নোৱাৰিব এনেকুৱা কোনো কথা নাই অপেন ফৰ অল ষ্ট্ৰীম কিন্তু কমাৰ্চ এডুকেশ্যনটো কৰাৰ পিছত বিকম কৰাৰ পিছত সিহঁতি they will be more comfortable in pursuing CA course CS course ICWA course এইটা professional course ইয়াৰ লগে লগে কমাৰ্চ এণ্টায়াৰ কমাৰ্চ এডুকেশ্যনটো এণ্টায়াৰ কমাৰ্চ এডুকেশ্যন কি আছে ফাইনেন্স আছে একাউণ্টিং আছে টেক্সেশ্যন আছে ট্যাক্সেশন এতিয়া আমাৰ ইয়াতে শিৱসাগৰৰ কথাই কৈছোঁ মই বেলেগৰ কথা নকওঁ শিৱসাগৰত যিসকল চাৰ্টাৰ্ড একাউণ্টেণ্ট আছে ল'ব লাগিব এতিয়া আমি আহোঁ কমাৰ্চ পঢ়িলেও আমি ক'ত যাওঁ তাৰ আগতে মই কেইটামান পিকচাৰ দেখাই আদিত্য বিৰলা গ্ৰুপৰ চেয়াৰপাৰ্চন লক্ষ্মী মিতাল তোমালোকে বহুতে নাম শুনিছা বহুতে শুনাও নাই অৰুণ জেটলি আমাৰ ফাইনেন্স মিনিষ্টাৰ আছিলে দীপক পাৰী নন এক্সিকিউটিভ চেয়াৰমেন আছিলে HDFC নবীন জিন্দাল কোম্পানীৰ নাম শুনিছা উদয় কোটাক বাণিজ্য বেংকৰ CEO শ্ৰীকৃষ্ণ MD CEO জিঅ' পেমেণ্ট বেংক ৰজত শৰ্মা তেখেতক দেখিছানে ডাঙৰ ডাঙৰ মানুহবিলাকৰ ইণ্টাৰভিউ লয় হয়নে আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰো এবাৰ ইণ্টাৰভিউ লৈছিলে হয়নে বৰ ভয় কৰে মানুহে তেখেতৰ ওচৰত ইণ্টাৰভিউ ল'ব প্ৰণয় ৰয় নন এক্সিকিউটিভ ডাইৰেক্টৰ আছে কো চেয়াৰমেন আছিলে NDDB মোহন পাই চেয়াৰপাৰ্চন মানিপাল আজিকালি বহুত এডুকেশ্যন ইনষ্টিটিউশ্যন আছে শেখৰ কাপুৰ ফিল্ড ডাইৰেক্টৰ এই মানুহকেইজনৰ ব্যক্তিকেইজনৰ ফটো মই এইকাৰণেই দিছোঁ ডিফাৰেণ্ট ফিল্ডত আছে কিন্তু তেখেতসকলৰ বেকগ্ৰাউণ্ড এডুকেশ্যন বেকগ্ৰাউণ্ড কি আছিলে কমাৰ্চ most of them are chartered accountants but some are become our finance minister already asile become LLB asile okay এইবিলাক মই কেইটামান ফিচাৰ দেখাইছোঁ কিন্তু কথাটো হ'ল কি IIT পৰা ওলোৱাৰ পিছত বিটেক কৰাৰ পিছত
almost 70%, more than 70% IITian ক'ত যায় জানানে? কি কোর্স কৰিবলৈ যায়? MBA কৰিবলৈ। MBA is a course of part of commerce. এজন IITian MBA কৰিলে যিমান কমফৰ্টেবলি কোৰ্সটো কৰিব পাৰিব তাতকে বহু ওপৰ লেভেলৰ এজন কমাৰ্চ গ্ৰেজুৱেটে MBA কোৰ্সটো কমপ্লিট কৰিব। আজিকালি MBBS কৰিও ক'ত যায়? MBA কৰিব। কমাৰ্চ এডুকেশ্যনটোত ইঞ্জিনিয়াৰিং কমাৰ্চ বাদ দি আমি কোনো ষ্ট্ৰীমতে আমি সাৰ্ভাইভেল কৰিব নোৱাৰোঁ। Right now, I'd like to request Mr. Portabo to give me. They roamed about the northern quarter who develops himself through commerce can be something permanent for the state. The commerce students didn't know anything about arts. Simply they are segregated lots. But modern times demand a little bit of every branch, knowledge of everyone's in the society. Now modern education, the new education policy also stresses on that nature because Ravi Sharma sir has told you that you need to be a very run. How the government runs the government, we don't have the basic knowledge. Simply there are many other things like this company secretary said. So I feel that we, as Assamese people living in Assam, we have had some people in the years, in the olden times, like our Maniram Deva. You must have heard about the patriot Maniram Deva, haven't you? He was a great personality. It was Maniram Deva who stressed on the local revenue resources of Assam, how it could be developed, how the Britishers, when the Britishers came into Assam, they started exploiting the Assamese resources in Assam. But Maniram Deva thought that for the first time that if we cannot earn enough money, if we cannot take care of our own resources, we cannot prosper as a nation. So you must have some resources that you can. So that is why he opened Chigir. Thank you, Mr. Portabo, for your valuable speech. Students, are you sure you don't have any questions? Would you like to say something? I'm giving it to Marco Sanchez. এজন বিখ্যাত রাইটার রবার্ট টি কিওসাকি দেখেন আমার ইনকাম অনুযায়ী চাহিদা কোয়াড্রেন্ট ভাগ কৰিছে। There is 4 quadrants. এটা হ'ল ESBI। এইটো বিষয়ে আমি বহুতে নাজানো। E for employee, S for self-employed, B for business house, and I for investment. Now কৈছে পৃথিৱীৰ 95% মানুহ এই লেফট হেণ্ডত বিলং কৰে আৰু they are poor, দুখীয়া, আৰু only 5% মানুহ এইফালে বিলং কৰে আৰু they are rich. কিতাপখনৰ নাম হৈছে ৰিচ ডেড পুৰ ডেড। তেওঁ কৈছে যে এই 5% মানুহৰ ওচৰত 95% মানি থাকে আৰু এই 95% মানুহৰ ওচৰত ৱৰ্ল্ডৰ 5% মানি থাকে। আমি যিসকলে প্লেনত যাওঁ, প্লেনত দুটা কেটেগৰী থাকে, এটা ইকনমিক ক্লাছ, এটা বিজনেছ। তাত বিজনেছ কিয় ভাল? আচ্ছা, তোমালোকৰ মনত প্ৰশ্ন আহিছে যে এই 95% মানুহক কিয় দুখীয়া বুলি কোৱা হৈছে জানানে? তেওঁলোকে এটা ফৰ্মুলাত ইনকাম কৰে। ইনকাম ইকুৱেল টু টাইম ইনটু ৰেট। মোৰ ইনকাম 0 হ'ব পাৰে। আকৌ যদি মোৰ টাইম নাথাকে মানে সকলোৰে টাইম থাকে, মই ধৰা অসুস্থ হৈ গ'লো,
আৰু মোক ডক্টৰে ক'লে যে আপুনি 3বাৰ বেড ৰেষ্ট ল'ব লাগিব মোৰ ঘৰলৈ ইনকাম আহিবনে নাহে এই দুটা বস্তু এই ইকুৱেশ্যন আছে এইটো এটা ইকুৱেশ্যন আছে I equal to P into R ইয়াৰ যিকোনো এটা 0 হৈ গ'লে আমাৰ ইনকাম 0 হ'ব পাৰে কিন্তু আজি আমাৰ প্ৰিন্সিপাল ছাৰে more than 60 টিচাৰক এপইণ্টমেণ্ট দি থৈছে গতিকে তেওঁ অসুস্থ হ'লেও তেওঁ ইনকাম কৰি থাকিব নেকি নাথাকে আম্বানীয়ে থাউজেণ্ডছ মানুহক এমপ্লয়ী হিচাপে ৰাখিছে তেওঁলোক কোনোদিন ইনকাম কৰিবৰ কাৰণে যাবলগীয়া নহয় আৰু আমাৰ দুখৰ বিষয় যে আমি যিসকল ইয়াত আছো ESS মানে এমপ্লয়ী আৰু সেল্ফ এমপ্লয়ী প্ৰফেচনেলবিলাক ইয়াত কৰিম তেওঁলোকে যদি নিজৰ টাইমটো পাৰফৰ্ম কৰিব নোৱাৰে বা সি নিজে কামত যাব নোৱাৰে সি কোনোদিন ঘৰত বহি বহি ইনকাম নাপায় মই শুনামতে আমাৰ প্ৰিন্সিপাল ছাৰ 25 তাৰিখলৈ ইয়াত নাথাকে স্কুলত নাথাকে তেখেতৰ ইনকাম বন্ধ হ'ব নেকি কিন্তু মই 25 তাৰিখৰ পৰা 3 মাহৰ কাৰণে যদি ক'বলৈ ফুৰিবলৈ গৈছিলোঁ মোৰ ইনকাম দিবনে স্কুলখনে নিদিয়ে that is the power of commerce and business thank you Manoj sir and thank you our principal sir who organized this program for the students so I think everyone here will be fruitful from this program yes or no yes okay thank you আপোনালোকে এই নিউজ একাডেমি অনুষ্ঠিত হোৱা এটা মনোমুগ্ধ অনুষ্ঠান আপোনালোকে উপভোগ কৰিলে এই প্ৰগ্ৰামটো চাই কেনেকুৱা পালে যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে